নমস্কাৰ ছাৰ বাইদেউসকল, মই ৰাজীৱুল। আপোনালোকে চাই আছে জ্ঞানটোল। অলপ আগতে অসম সৰ্বশিক্ষা অৰ্থাৎ সমগ্ৰ শিক্ষা অসমৰ অধীনত CRCC অৰ্থাৎ ক্লাষ্টাৰ ৰিচোৰ্চ চেণ্টাৰ কোঅৰ্ডিনেটৰৰ পদৰ বিজ্ঞাপন প্ৰকাশ হৈছে। ইয়াত দেখিব পাৰিছে যে এপ্লিকেশ্যনছ ইনভাৰ্টেড ফ্ৰম এলিজিবল এছিষ্টেণ্ট টিচাৰ বোথ কণ্টেক্সুৱেল ৰেগুলাৰ ইণ্টাৰেষ্টেড টু ৱৰ্ক এজ CRCC ইন ডিফাৰেণ্ট ডিষ্ট্ৰিক্টছ অফ আছাম। চ' ইয়াত মুঠ 1255টা 1255 CRCC ভেকেণ্ট হৈ আছে, ক্লাষ্টাৰ ভেকেণ্ট হৈ আছে। ইয়াত ভেকেণ্ট ক্লাষ্টাৰৰ নামসমূহ আপোনালোকে দেখিব পাৰিছে। বৰপেটা 40টা, বিশ্বনাথ 37টা, বঙাইগাঁও 29টা, কাছাৰ 68টা, চৰাইদেউ 35, দৰং 26, ধেমাজি 85, ধুবুৰী 23, ডিব্ৰুগড় 114, গোৱালপাৰা 45, গোলাঘাট 81, হাইলাকান্দি 15, হোজাই 25, যোৰহাট 70, কামৰূপ মেট্ৰ 37, কামৰূপ 103, কৰিমগঞ্জ 30, লখিমপুৰ 82, মাজুলী 33, মৰিগাঁও 37, নগাঁও 52, নলবাৰী 43, শিৱসাগৰ 24, শোণিতপুৰ 51, চাউথ চালমাৰা মানকাছাৰ 4 আৰু তিনিচুকীয়া জিলাত 66টা। এইসমূহ ক্লাষ্টাৰৰ যি অফিচিয়েল এডভাৰটাইজমেণ্ট আছে সেয়া আপুনি scert.assam.gov.in অথবা www.ssa.assam.gov.in গৈ পেলাই অফিচিয়েল এডভাৰটাইজমেণ্টখন আপুনি তাতে চাব পাৰে, অথবা মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত গ'লে আপোনালোকে এই PDF-টো পাই যাব। চ' ইয়াৰ বাবে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব লাগিব? আপুনি ইন ছাৰ্ভিচ ৰেগুলাৰ টিচাৰ বা কণ্ট্ৰেক্সুৱেল টিচাৰ যিকোনো হ'লেই আপুনি ইয়াত আবেদন কৰিব পাৰিব। যদি আপুনি ছিংগল হিন্দী, ক্লাছিকেল, এৰাবিক, সংস্কৃত টিচাৰ হয় তেতিয়াহ'লে আপুনি এলিজিবল নহ'ব, আৰু আপুনি ছায়েন্স মেথছৰ টিচাৰ হ'লে ইয়াত এলিজিবল নহ'ব। ছিংগল টিচাৰ আৰু ডবল টিচাৰ স্কুল হ'লে আপুনি এলিজিবল হ'ব নোৱাৰিব। আৰু যদি আপুনি হেড টিচাৰ বা হেডমাষ্টাৰ বা প্ৰিন্সিপাল পষ্টত আছে তেতিয়াহ'লে আপুনি ইয়াত আবেদন কৰিব নোৱাৰিব। আৰু ইয়াৰ মেইন যোনটো এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইটো হৈছে আপোনাৰ PTR শুড নট বি মোৰ দেন 30:1 ইন লোৱাৰ প্ৰাইমেৰী। LP ছেকশ্যনৰ ক্ষেত্ৰত 30:1 বেছি হ'ব নোৱাৰিব, আৰু আপাৰ প্ৰাইমেৰীত 35:1, আৰু হাই স্কুলৰ ক্ষেত্ৰত 40:1 হ'ব লাগিব। আৰু যি স্কুলৰ পৰা আপুনি আহিব সেইখন স্কুলে যদি C আৰু D গ্ৰেড পাইছে তেন্তে গুণোৎসৱত, তেন্তে আপুনি ইয়াৰ পৰা এলিজিবল নহ'ব। আৰু আপোনাৰ মেক্সিমাম এজ 45 ইয়াৰ্ছ হ'ব লাগিব 1 জানুৱাৰী 2023। আৰু ইয়াৰ বাবে আবেদনৰ অন্তিম তাৰিখ হৈছে 30 এপ্ৰিল 2024। 14 দিন সময়, আপোনাক 2 সপ্তাহ সময় দিয়া হৈছে। 2 সপ্তাহ সময়ৰ ভিতৰত আপুনি ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অফিচত DMC অফিচত গৈ পেলাই ইয়াৰ বাবে আবেদন কৰিব পাৰিব। আবেদনখনৰ লগতে আপোনাৰ এপ্লিকেশ্যনখনৰ লগতে ৱৰ্কিং চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এখন দিব লাগিব। যদি আপোনালোকৰ এইটো এডভাৰটাইজমেণ্টৰ ক্ষেত্ৰত কিবা খোকোজা আছে, জানিবলৈ আছে, তেন্তে নিশ্চয় তলত কমেণ্ট কৰিব, মই উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ ছাৰ বাইদেউসকল, আজিলৈ ইমানেই। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত এক নতুন টপিকৰ সৈতে।